কাইলৈ বাজেট ইপিনে সদনৰ ৰাষ্ট্ৰপতিৰ ভাষণক লৈ নিৰাশ হৈ পৰিছে কংগ্ৰেছ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণক আমনিদায়ক আখ্যা সোনিয়া গান্ধী মাতৃৰ সুৰতে সুৰ মিলালে বিৰোধী দলপতি ৰাহুল গান্ধীও একেখিনি কথাকেই প্ৰতিবাৰেই ভাষণত আগবঢ়াই আহিছে হেনো ৰাষ্ট্ৰপতিয়ে এই মন্তব্য কৰিছে সাংসদ সোনিয়া গান্ধীয়ে কংগ্ৰেছ নেত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক আৰম্ভ হৈছে আদিবাসী সমাজক কংগ্ৰেছে অপমান কৰিছে সোনিয়া আৰু ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে এই দাবী আৰম্ভ কৰিছে বিজেপিয়ে দিল্লীৰ প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীও সমালোচনা কৰিছে কংগ্ৰেছক সোনিয়া গান্ধীৰ মন্তব্য দৰিদ্ৰ আদিবাসী সমাজৰ বাবে অপমানজনক প্ৰচাৰ সভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ false promise. Boring. No comment. No, before the president was getting very tired by the end. Repeating the same thing again No, and she again. could hardly speak, poor thing. शाही परिवार का अहंकार जिन्हें संसद को संबोधित किया एक आदिवासी बेटी का बोलना इनको बोरिंग लगता है ये देश के 10 करोड़ आदिवासी भाई बहनों का अपमान है ये देश के हर गरीब का अपमान है जो जमीन से ऊपर उठकर आते हैं उनको कांग्रेस का शाही परिवार बिल्कुल पसंद नहीं करता